পেজত কমিটিখনে এই 5টা পেজত কমিটিখনে যিটো সিদ্ধান্ত দিছে সেই সিদ্ধান্তকেইটা অনুমোদনকেইটা ইয়াত লিখা আছে। ইয়াত প্ৰথম কৈছে যে এবাৰৰ পৰা অসমৰ ST বিলাকক 3টা ক্লাছিফিকেশ্যন কৰিব। এটা হ'ল ST হিলছ, এটা হ'ল ক্লাছিফিকেশ্যন 3টা বিভাজন, এটা হ'ল ST হিলছ, এটা হ'ল ST প্লেইনছ আৰু এটা ST ভেলি বা ST উপত্যকা ST ভি। তাৰ পাছত ইয়াতে মই গোটেই ডিটেইলছ 5 পৃষ্ঠাটো পুৰা পঢ়িছিলোঁ ৰিকমেণ্ডেশ্যনছৰ। ইয়াত ৰিকমেণ্ডেশ্যনছত কৈছে যে ক্ৰিয়েশ্যন অফ ST ভেলি তাত কাক কাক ভৰাইছে। ST ভেলিত 4টা কমিউনিটিক ভৰাইছে। ST ভেলি বা ST ভি মানে মই ভুৱা বুলি ক'ব খুজিছোঁ, কাৰণ যিটো ভাৰতৰ সংবিধানত নাই সেই তেনেকুৱা ধৰণৰ এটা ভেলি উলিয়াই দিছে ইয়াতে। যিটো ভাৰতৰ সংবিধানত আছে ST হিলছ আৰু ST প্লেইনছ, এটা নতুনকৈ এটা গ্ৰুপ দিছে আৰু আশা প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কথাটো বিবেচনা কৰিব। আৰু এই ৰিপৰ্টটো কৈছে যে এই ৰিপৰ্টটো এটা ইণ্টাৰিম ৰিপৰ্ট, এই ৰিপৰ্টটো এটা অস্থায়ী ৰিপৰ্ট, এইটো শেষ সিদ্ধান্ত নহয়। ইয়াত কি কৈছে যে আহোম, চুতীয়া, Tree types and Adivasi communities recommended for inclusion in the list of scheduled tribes through a process of consensus. ভিৰ ভিতৰতো Tree tribe আৰু আদিবাসী মানুহবিলাকক কাকা সোমাব এইবিলাক সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা নাই। কৈছে যে আগৰবাৰ 35টা সোমাইছিলে, কিন্তু এইবাৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। এইটো আলোচনাৰ পাছতে সিদ্ধান্ত ল'ব। তাৰ পাছত কৈছে যে কোচ ৰাজবংশী এক্সক্লুডিং দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট, আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশীবিলাকক বাদ দি বাকীবিলাকক অসমৰ বিভিন্ন ঠাইত বা BTADত থকা যিবিলাক আছে সেইবিলাকক ভিৰ ভিতৰত পেলাইছে। কিন্তু পুৰণি যিবিলাক আমাৰ গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী আছে, যিবিলাক BTADৰ ভিতৰত নপৰে, BTADৰ বাহিৰত পৰে, তেওঁলোকক ST আপোনাৰ প্লেইনছতে ভৰ্তি কৰি দিছে। ST প্লেইনছত ভৰ্তি কৰিছে 3টা, মৰাণ, মটক আৰু কোচ ৰাজবংশী। যিটো মই আকৌ কৈ দিছোঁ, কোচ ৰাজবংশী অফ দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট প্ৰভাইডেড এন NOC ইজ ইছ্যুড বাই BTC ইন ৰেচপেক্ট অফ দি BTC পাৰ্ট অফ দি আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট। BTCৰ অকণমান গোৱালপাৰা জিলাৰ অকণমান অঞ্চল BTCত পৰে, অকণমান সেই অঞ্চলটোৰ কাৰণে আকৌ NOC ল'ব লাগিব BTCৰ পৰা। যদি দিয়ে তেতিয়াহ'লে সেই অঞ্চলটো সোমাব, নহ'লে নোসোমাই। গতিকে এতিয়া STP ৰূপে প্ৰস্তাৱ কৰিছে মৰাণক, মটকক, কোচ ৰাজবংশীক গোৱালপাৰাৰ, আৰু STV ৰূপে প্ৰস্তাৱ কৰিছে আপোনাৰ আহোম, চুতীয়া, ট্ৰী টাইপছ আৰু কোচ ৰাজবংশী এক্সক্লুডিং গোৱালপাৰা ডিষ্ট্ৰিক্ট। তাৰ পাছত তেওঁলোকৰ কাৰণে কি দিব বুলি কৈছে। তেওঁলোকৰ কাৰণে কৈছে যে ST বিলাকে পাই থকা যিকেইটা সংৰক্ষণ, যেনেকৈ ধৰক কোকৰাঝাৰৰ চিটটো পাৰ্লিয়ামেণ্টত সংৰক্ষণ, আৰু আপোনাৰ কি কয় ডিফুৰ চিটটো সংৰক্ষিত STৰ কাৰণে, এই চিটবিলাক সদায় মানে STP আৰু BTADৰ অকল ST এতিয়া থকাবিলাকক, অৰ্থাৎ বড়োসকল আৰু BTADত থকা যিসকল এতিয়াৰ ট্ৰাইবেল নতুনকৈ হোৱা নহয়, তেওঁলোকৰ কাৰণে সদায় সংৰক্ষণ হৈ থাকিব। কেৱল মাত্ৰ ইয়াত আশা প্ৰকাশ কৰিছে যে যদিহে STৰ জনসংখ্যা বাঢ়ি যায়, যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে, যে ভিটোকো যদি গ্ৰহণ কৰে, তেতিয়া STৰ পৰিমাণ বাঢ়িব, আৰু STৰ পৰিমাণ বাঢ়িলে হয়তো এটা দুটা চিট, এটামান চিট হয়তো তেতিয়াহ'লে পাৰ্লিয়ামেণ্টত ওলাব পাৰে, সেই চিটটো তেতিয়া নতুনকৈ সংৰক্ষিত হ'ব। গতিকে এইটো এটা একদম ভেগ কথা, যাক আমি টুপি বুলি কওঁ, কমপ্লিট টুপি। আনহাতে বিধানসভাৰ ক্ষেত্ৰতো কৈছে যে বিধানসভাত যিমানবিলাক STৰ কাৰণে সংৰক্ষিত আসন, তাত নতুন ST বিলাক সোমাব নোৱাৰে, যিবিলাকক কৈছে STV, এজনো ST তাত সোমাব নোৱাৰে। আশা প্ৰকাশ কৰিছে যে বিধানসভাৰ আসনৰ ক্ষেত্ৰত যদিহে এই যে STVটো সোমোৱাৰ কাৰণে ট্ৰাইবেলৰ সংখ্যা যদি বাঢ়ে, তেতিয়া অট'মেটিকেলি যদি চিট বাঢ়ি যায়, তেতিয়াহ'লে বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত STV সোমাব পাৰিব। STVটো তেতিয়া
বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত সোমাব পাৰিব তাৰ পাছত আটাইতকৈ ইন্টাৰেষ্টিং কথাটো কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এপইণ্টমেণ্ট আটাইবিলাকৰ ক্ষেত্ৰতে নতুনকৈ সৃষ্টি কৰা STV বিলাক সোমাব নোৱাৰে কাৰণ কেন্দ্ৰীয় চৰকাৰে অকল STP আৰু ST আপোনাৰ হিলছ আৰু ST প্লেইনছ এই দুটাকে যিহেতু কৈ থৈছে মই কৈ দিছোঁ implications for central government reservation at the central government level where a single national ST list operates কৈছে যে গোটেই ভাৰতবৰ্ষত অকল এখনেই ST লিষ্ট আছে এতিয়া কৈছে যে STV হলে সেইটো চেণ্ট্ৰেল লিষ্টত নোহোমায় যেহেতু চেণ্ট্ৰেল লিষ্টত নোহোমায় গতিকে STV বিলাকে কি কৰিব separate reservation for STP STH STV cannot be created under the present constitutional framework the group of ministers could not identify a viable mechanism to bifurcate reservation for central government employment or central educational institution তাৰমানে কৈ দিলে যে নতুনকৈ তৈয়াৰ কৰা কোনো STV এটাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা অন্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ক্ষেত্ৰতে কোনো সোমাবলৈ অৰ্থাৎ আহোম চুতীয়া কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক সোমাবলৈ নিদিয়ে আণ্ডাৰ কাৰেণ্ট প্ৰেক্টিছ ST hills and active plains candidates from Assam already compete as a single ST category in central institutions the government of group of ministers believes that Assam as a whole will benefit if the 6 new communities also compete with this common list ST pools নহব বুলি ক'লে এটা ইনক্লুজন অফ মৰাণ এণ্ড মটক এণ্ড কোচ ৰাজবংশী গোৱালপাৰা কৈছে যে মৰাণ মটক আৰু কোচ ৰাজবংশী গোৱালপাৰা তেওঁলোকক হেৰি কৰিব তেওঁলোকক ST হিচাপে প্লেইনছ হিচাপে গণ্য কৰিব তেওঁলোক অৰিজিনেল ST হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত অনুমোদন দিছে কিন্তু অনুমোদন দিব পাৰে সেই অনুমোদনটো কেন্দ্ৰীয় চৰকাৰে পঠিয়াব আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰে তেতিয়াহ'লে হ'ব যদি পাছ নকৰে তেতিয়াহ'লে নহয় মই সেইকাৰণে আপোনালোকক আগতে কৈ গৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত সেই বিলখনত ইয়াতকৈ বহুল ভাল কথা কৈ থৈছে গতিকে সেই বিলখন পাছ কৰি দিলেই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় কিন্তু আমাৰ বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা STৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব সব পলাইছে বিজেপি বিলাক সব পলাইছে অধ্যক্ষই মানি নললে সব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী MLA বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জপিয়াই থাকিব লাগিছিলে কিয় আজি পলাই দিলে তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই ভুৱা কৰিছে গতিকে এইটো কথা মই স্পষ্ট কৰি দিছোঁ আৰু শেষত মই আৰু এটা কথা কওঁ কোকৰাঝাৰৰ যি ঘটনা ঘটিছে কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ এফালেদি এক্সিষ্টিং ট্ৰাইবেল বিলাকক উচতাই দিছে আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেল বিলাককো উচতাই দিছে বিজেপি চৰকাৰে দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী পলাই দিছে অসমৰ পৰা আৰু অসমত থকা জনজাতি আৰু অজনজাতি নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয় সংঘাত হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ থেংক ইউ